বাঘ দেখিছো কিমান ডাঙৰ ডাঙৰ বাঘ এইটো বহুত ডাঙৰ বাঘ কেইটা আছে বাঘটো এতিয়া ক'ব নোৱাৰি কেইটা আছে ৩-৪টা হয়তো কেইদিন ধৰি আতংক সৃষ্টি কৰিছে আজিয়ে বনাবা গৰুজনী আপোনাৰ কিমান দাম এই দমৰা এইটো এবছৰ হৈছে ইমান হ'ব নহ'ব ইয়াতো গৰু চাই লাভ নাই ভাল এই ফোন ধৰো এক নম্বৰ বটল কৰি আছে একদম পুৰা কান্দি আছে এইটো জানো কি কৰিছে কওঁ না এতিয়া আপোনালোক তাই যাতে ঘূৰাই লওঁ বাথৰুম আকৌ লিখি লওঁ আমাৰটা শুনিয়ে কথা আমি চাচোন থাকিব পাৰে মোৰ গাড়ীখন এইফালেতো খোজকাঢ়ি গৰু গোন্ধ পাইছে গৰু ইফালে গৈছে ছাগলী নিলে বুলি ক'লে এতিয়া ছাগলী আপোনালোকে এই ৰাজু কোনোবাই ইফালে হৈছে নেকি নহয় এইফালেহে আহিছে গৰু পায় কিমান হয় আপোনাৰ প্ৰায় ঘৰৰ ওচৰতে আৰু ফিল্ড আছিলে ফিল্ডখনতে দিয়া আছিলে মানে এই আধা ঘণ্টা এঘণ্টামানৰ আগতে এতিয়া এয়া মাৰি দিলে বাঘে মাৰিলে বাঘ দেখিছেনে আপুনি বাঘ দেখিছোঁ কিমান ডাঙৰ ডাঙৰ বাঘ এইটো বহুত ডাঙৰ বাঘ কেইটা আছে বাঘটো এতিয়া ক'ব নোৱাৰি কেইটা আছে ৩-৪টা হয়তো কেইদিন ধৰি আতংক সৃষ্টি কৰিছে আজি প্ৰায় 1 মাহ ধৰি এনেকুৱা হৈয়ে আছে স্থানটো উল্লেখ কৰিব গাঁওখনৰ নাম সোণাৰী গাঁও আৰু এইখিনি স্থান সোণাৰী গাঁও কামাখ্যা গাঁও এইখিনি ধৰি লওক মানে একেবাৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছে বাঘে মানুহ এতিয়া ঘৰৰ পৰা ওলাবলৈ ভয় কৰিছে সময় কেনেকৈ নিলে এয়া এই আধা ঘণ্টামানৰ আগতে গৰু এৰাল দি থোৱা আছিলে এৰাল দি থোৱাৰ পৰা এয়া ঘপককৈ ঢেকীয়াপতীয়া ডাঙৰ বাঘ এইটো ওলাই গৰুটো মাৰি দিলে মাৰি জংঘললৈ টানি লৈ গৈছে মানুহে দেখিছেহি লৈ যোৱা মই ঘৰৰ পৰা দৌৰি আহিছোঁ ঘৰৰ কাষতে আৰু আমাৰ এৰাল দি থৈছিলোঁ আজি তাৰপাছতে এতিয়া 5 মিনিটৰ 10 মিনিটৰ ভিতৰতে ছাগলী এটা মাৰিলে এতিয়া আৰু মানুহে ভয়ত মানে দিনতে এতিয়া বাৰীলৈ আহিবলৈ ভয় কৰা হৈছে মানুহ গৰু চৰাই থাকে মানুহে চৰাই থকাৰ পৰাই এনেকৈ গৰু মাৰি লৈ যায় এনেকৈ পুহিব নোৱাৰা অৱস্থা গৰু ছাগলী মানুহে পুহিব নোৱাৰা অৱস্থা হৈছে ইয়াত এতিয়া আৰু মানুহৰ এনেকৈ যদি অনিষ্ট কৰি থাকে মানুহে কেনেকৈ চলিব বাঘকেইটা খেদিবলৈ ব্যৱস্থা লৈছে এতিয়া বন বিভাগে এইটো বাঘকেইটা খেদি নিয়াৰ ব্যৱস্থা ল'ব লাগে আৰু তেওঁলোকে এতিয়ালৈকে একো তেনেকুৱা ব্যৱস্থা লোৱা দেখা নাই আজি প্ৰায় 1 মাহমানৰ পৰা এনেকুৱা হৈ আছে গৰু একদিন দুদিনৰ মূৰে মূৰে গৰু ছাগলী মাৰি আছে গতিকে মানুহে এতিয়া কি কৰিব উপায় নাইকিয়া হৈছে মানুহৰ সন্ধিয়া হ'লে মানুহ নোলোৱাই হৈছে ঘৰৰ ভিতৰৰ পৰা ঘৰৰ একদম কাষলৈকে বাঘ যায় গতিকে এইটো বন বিভাগৰ লোকে অতি সোনকালে ব্যৱস্থা কৰক যাতে বাঘকেইটা ইয়াৰ পৰা খেদি কাজিৰঙা অভয়াৰণ্যৰ ফালে লৈ যাব পাৰে এই অনুৰোধ জনাইছোঁ আজি প্ৰায় 1 মাহমানৰ পৰাই এই সোণাৰী কামাখ্যা গাঁৱত আমাৰ বন ৰজা আৰু ৰাতি হ'লে হাতীয়ে বহুত উপদ্ৰৱ চলাইছে এনেকৈ আপোনালোকে জ্ঞাত হৈছে গম পাইছোঁহে তথাপি মানে এনেকুৱা এটা পৰিৱেশ হৈছে আজি দিনৰ ভাগতে মোৰ ঘৰৰ বেক চাইডে পৰে আৰু লগে লগে গৰুটো মাৰি তাৰ 10 মিনিটৰ পিছত আকৌ ছাগলীটো মাৰি লৈ গৈছে এনেকুৱা মানুহৰ খবৰ বহুত সংশয় হৈছে গতিকে মই প্ৰশাসনীয় বিভাগক কওঁ
আৰু লগতে আমাৰ বিধায়ক মহোদয়কো অনুৰোধ জনাওঁ যে ইয়াৰ পৰা এই হাতীটোৱে হওক বা বনৰজাই হওক আমাৰ কাজিৰঙা অভয়াৰণ্যলৈ ঘূৰাই লৈ গ'লে আমি ইয়াত সুৰক্ষাত থাকিব পাৰিম, সেইখিনিয়ে মোৰ অনুৰোধ। আজি যেতিয়া অলপ আগত আমাৰ ৰাইজে ক'লে যে তাত বাঘ এটা আছে, গৰু এটা লৈ গৈছে, তেতিয়া গৰু আমি আহি তেতিয়া দেখিলোঁ যে তাত জংঘলত গৰুৰ লগত তাতে আমি এটা ব্লেংক ফায়াৰ কৰিলোঁ। ব্লেংক ফায়াৰ কৰোঁতে বাঘটো গৰুটো এৰি পলাই গ'ল। এতিয়া পিছত অলপ পিছত এতিয়া আকৌ গম পালোঁ ইয়াৰ পৰা এখন ছাগলী লৈ গ'ল। আমি এইখন এটাই বিচাৰি আছোঁ, কিন্তু এতিয়া বিচাৰি নাপালোঁ কোনখিনিত আছে, বিচাৰি চালোঁ আমি।